বিজেপিৰ দিনতে জেজেএমত দুৰ্নীতিৰ কথা স্বীকাৰ মুখ্যমন্ত্ৰীৰ সমগ্ৰ দেশতে জেজেএমত দুৰ্নীতি হৈছে বুলি বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই এই দুৰ্নীতিৰ তদন্ত ঘোষণা কৰিছে বুলি মন্তব্য অসমত হোৱা জল জীৱন মিছনৰ দুৰ্নীতিৰ প্ৰসংগত উত্তৰ দিবলৈ গৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ উল্লেখযোগ্য যে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ অধীনস্থ বিভাগত বিয়াগম দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছে ৰাজ্যত এই সন্দৰ্ভত বিভিন্ন পক্ষই তদন্ত বিচাৰি প্ৰতিবাদো অব্যাহত ৰাখিছে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দুৰ্নীতিৰ কথা স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰীয়ে ডিফুত উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰীৰ বিৰোধী দল কংগ্ৰেছ আৰু APHLCকো তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ কংগ্ৰেছে মেজিৰ জুইৰ মূল্য নুবুজে বুলিও গৌৰৱ গগৈক আক্ৰমণ মুখ্যমন্ত্ৰীৰ মেজিৰ জুইৰ উদ্দেশ্য ঋণাত্মক নহয় আন্ধাৰ বিনাশী পোহৰৰ জয় কিন্তু তেওঁলোকে সেইটোকে বুজি নাপায় অসমীয়া ভাষা সংস্কৃতিৰ লগত কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই এইটোকে তেওঁলোকে আজি বাজপেয়ী ভৱন জনোৱাৰ ফটো এটা দি টুইট কৰিছে আমি পদক্ষেপ নলওঁ মানুহে নিজে বুজি পাইছে যে কংগ্ৰেছ দলটোৱে মাঘ বিহুৰ ভোগালীৰ উৰুকা একো বুজি নাপায় তেওঁলোকে খালি মিয়াদ বুজি পায় জল জীৱন মিছন গোটেই দেশতে ইনকমপ্লিট হৈ আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিছুমান দুৰ্নীতিৰ অভিযোগ পায় গোটেই দেশতে অসমত নহয় তেখেতে নিজাববীয়াকৈ তদন্ত কৰি আছে আৰু তদন্তৰ পিছতহে তেওঁ পইচা ৰিলিজ কৰিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু নিজে তদন্ত কৰি আছে গতিকে তাত আমি মাত মাতিব খোজা নাই এতিয়া নিশ্চিতভাৱে আমাৰ অসমৰ কামখিনি ভাল হোৱা বুলি আমি ভাবোঁ নিশ্চিতভাৱে অসমৰ পুঁজি কোনোবা নহয় কোনোবা সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুকলি কৰি দিব কিন্তু মই ভাবোঁ যে কাৰ্বি আংলঙত কোনোবা যোৱাটোতকৈও 244টোহে বেছি ইম্পৰ্টেণ্ট সেইটো হৈ গ'লে মানুহৰ সমস্যাবিলাক নিজে নোহোৱা হৈ যাব কাকো খেদাৰ দৰকাৰ নহ'ব তেতিয়া নিজে নিজে কামবোৰ হ'ব গতিকে আমি স্থায়ী সমাধানত চকু দিব লাগে আৰু কাৰ্বি আংলঙত মানে গাঁৱে গাঁৱে মিল বহাই সিহঁতে কম দামৰ পৰা ধান কিনিহে এইটোতো কৰিব নোৱাৰে আমিতো 2600 টকা দি আছোঁ নহয় স্যাৰ এতিয়া কাৰ্বি আংলঙত বহুত কম দামে ৰেট কৰি আছে আচ্ছা যদি তেনেকুৱা আছে মই কালি অফিচাৰ পঠাম কাৰ্বি আংলঙৰ ৰাইজে এটা কথা বুজিব লাগে যে চৰকাৰে 2670 টকা ধান কিনি আছে মই আজি DCSPক চবত কম কোনোবাই যদি মাজৰ মানুহে ধান কিনি আছে আমি এৰেষ্ট কৰিব লাগিব 2027 চনত জনগোষ্ঠী হিচাপত চেন্সাছ হ'ব যেনেকৈ মই নাথ এইবাৰ চেন্সাছত মই নাথ লিখিম এইবাৰ চেন্সাছত মই নিজক চুতীয়া বুলি লিখিম আহোম বুলি লিখিম 27 চনৰ চেন্সাছৰ পিছত আমি গম পাম অসমত কোন জনগোষ্ঠীৰ কিমান মানুহ আছে ভাৰত চৰকাৰে পৰ্টেলৰ ওপৰত ৰেগুলেশ্যন এখন আনিব কাম চলি আছে তাৰ পিছত এই বিষয়টো আমি এটা ঠিক কৰিব পাৰিম চব কাৰ্বি আংলঙৰ কথা বতৰাত আমি নিজে বৰ বেছি নোসোমাওঁ কাৰণ ইয়াতে আপোনালোকক অটনমি দিয়া আছে গতিকে আপোনালোকে যদি কমপ্লেইন দিয়ে মই হাত দিব পাৰিম সেইকাৰণে কোনোবাই যদি মোক কমপ্লেইন দিয়ে যে অমুক জেগাত মাইনিং হৈ আছে মই ডেফিনেটলি একশ্যন ল'ম